এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকৰ বাবে আছে গুড নিউজ। ফেল কৰা ছাত্ৰ ছাত্ৰীয়ে দুটা পদ্ধতিৰ জৰিয়তে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু এই বছৰতেই ক্লাছ 11ত এডমিশ্যন ল'ব পাৰিব। আৰু 3 নম্বৰ এটা পদ্ধতি আছে আৰু সেইটো পদ্ধতিৰ জৰিয়তে যিকোনো ফেল কৰা একেবাৰে ষ্টাডি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব পাৰে। সেই 3 নম্বৰ পদ্ধতিটোৰ বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে কৈ দিয়া হ'ব। প্ৰথমতে তোমালোকে জানি লোৱা যে প্ৰথম দুটা পদ্ধতি কি। তাৰে 1 নম্বৰ হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল যিদিনা প্ৰকাশ পাব সেইদিনা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এটা নটিফিকেশ্যনৰ জৰিয়তে কোৱা হ'ব যে তোমালোকে ৰিচিকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। অৰ্থাৎ ধৰি লোৱা যে তুমি এখন ছাবজেক্টত 30 নম্বৰ পাব লাগিছিল কিন্তু কিবা কাৰণত 29 নাইবা 25 নম্বৰ পালা, মাত্ৰ 1 নাইবা 5 নম্বৰৰ কাৰণে তুমি ফেল কৰিলা। আৰু তোমাৰ ভিতৰত যদি ফুল কনফিডেন্স থাকে যে মই এইখন ছাবজেক্টত পাছ কৰিমেই, তেতিয়াহ'লে তুমি যদি ৰিচিকিঙৰ কাৰণে এপ্লাই কৰা তেতিয়াহ'লে পাছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰিচিকিঙত এপ্লাই কৰিলে কি হয়, ৰিচিকিঙত যদি তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে তোমালোকৰ যি এনচাৰ শ্বীট আছে সেই এনচাৰ শ্বীট তেওঁলোকে ভালদৰে চেক কৰিব যে ক'ৰবাত নম্বৰ দিবলৈ এৰিছে নেকি নাইবা মাৰ্কছ কেলকুলেশ্যন কৰাত কিবা ভুল কৰিছে নেকি। এই দুটা যদি ভুল হয় তেতিয়াহ'লে তেওঁলোকে শুদ্ধ কৰি পুনৰবাৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু ইয়াৰ কাৰণে কিন্তু তোমালোকৰ পৰা কিবা এটা চাৰ্জ ল'ব, অৰ্থাৎ টকা দি তোমালোকে ৰিচিকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তোমালোকৰ যদি লাক ভাল থাকে তেতিয়াহ'লে এই ৰিচিকিঙৰ জৰিয়তে উত্তীৰ্ণ হ'ব পাৰিবা। 2 নম্বৰটো হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। যেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব তাৰে 1 মাহ নাইবা 1.5 মাহ পিছতেই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে আন এটা পৰীক্ষা পাতিব আৰু সেই পৰীক্ষাটোৰ নাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত সৰ্বোচ্চ 3খন ছাবজেক্টত ফেল কৰিছে আৰু সৰ্বনিম্ন যদি 170 নম্বৰ পায় তেতিয়াহ'লে তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। ধৰি লোৱা আছে তুমি 1খন নাইবা 2খন নাইবা 3খন ছাবজেক্টত ফেল কৰিছা আৰু তোমাৰ যি মাৰ্কছ আছে সেয়া হৈছে 170 মিনিমাম, তেতিয়াহ'লে তুমি এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব পাৰিবা আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিবা। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো অনাৰ কাৰণটো হৈছে বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত প্ৰথম যি মেট্ৰিক পৰীক্ষা হয় সেই মেট্ৰিক পৰীক্ষাত ভালদৰে লিখিব নোৱাৰে। কিছুমানে বেমাৰৰ কাৰণে লিখিব নোৱাৰে, কিছুমানৰ ফেমিলি কণ্ডিশ্যন সিমান ভাল নহয়, বিভিন্ন কাৰণত কিছুমানে ভালকৈ পৰীক্ষা দিব নোৱাৰে। তাৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু এই পৰীক্ষাটো বিশেষকৈ অনা হৈছে। যদি কোনোবাই এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেতিয়াহ'লে তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিব। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পায়, ফৰ্ম ফিল আপ কেতিয়া হ'ব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব, এক্সাম চেণ্টাৰ ক'ত হ'ব, সবিশেষ কিন্তু তোমালোকে আসাম পিচ নিউজ 3 এইটো চেনেল জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু একেবাৰে লাষ্টটো হৈছে অপেন বৰ্ড এক্সাম। তোমালোকে যদি ৰিচেকিং নাইবা কম্পাৰ্টমেণ্টেল এক্সাম দি উত্তীৰ্ণ হ'ব নোৱাৰা তেতিয়াহ'লে অপেন বৰ্ড পৰীক্ষা দিব পাৰিবা আৰু এই পৰীক্ষাটো তোমালোকে ঘৰত বহি অনলাইনত দিব পাৰিবা। ক'বলৈ গ'লে ইয়াতে ফেল নাই, মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে, কিন্তু ইয়াৰ কাৰণে অপেন বৰ্ডে কিবা এটা টকা লয়। তোমালোকে যদি এই অপেন বৰ্ডৰ বিষয়ে বিতংকৈ জানিব বিচৰা তেতিয়াহ'লে এটা ভিডিঅ' মই বনাইছোঁ। এই ভিডিঅ'টো তোমালোকে চাই ল'বা, লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু কোনোবাই যদি অপেন বৰ্ডৰ জৰিয়তে ক্লাছ 10 উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ত নম্বৰ দিয়া আছে, তেখেতৰ লগত যোগাযোগ কৰি অপেন বৰ্ডৰ জৰিয়তে ক্লাছ 10 উত্তীৰ্ণ হ'ব পাৰে।